সেই চিত্ৰকলা কেন্দ্ৰত মই উপস্থিত আছোঁ আৰু আমি বিগত 5 জুনত যি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমি গছপুলি ৰোপণ কৰিছিলোঁ আৰু সেই তাৰ ধাৰাবাহিকতা ৰাখি আমি যি সেউজ সমলয় যি কাৰ্যসূচী সেয়া আগবঢ়াই লৈ যাব বিচাৰিছোঁ আৰু বিভিন্ন অনুষ্ঠানত এনেধৰণে আমি এই গছপুলি ৰোপণ কৰি আহিছোঁ। আজি ইয়াতো এই প্ৰাৰ্থনা চিত্ৰকলা কেন্দ্ৰতো এটি গছপুলি আমি ৰোপণ কৰিব বিচাৰিছোঁ। সকলোৱে আমি সতীৰ্থ একত্ৰিত আমি আশা ৰাখিছোঁ এই গছপুলিটোৰ যোগেদি আমি এটা পৰিৱেশ এটা সজাগতা আনিব পাৰিম। বিশেষকৈ আমাৰ যি পৰিৱেশৰ ক্ষেত্ৰত গোলকীয় যি উষ্ণতাৰ ভাৰসাম্যতাৰ ফলত আমাৰ অতি উষ্ণতা বৃদ্ধি পাইছে আৰু তাৰ লগতে অতিবৃষ্টি হ'ব ধৰিছে। এনেধৰণৰ যিবিলাক অস্বাভাৱিক প্ৰাকৃতিক যি পৰিৱেশ সৃষ্টি হ'ব ধৰিছে, সেয়েহে আমি এই কাৰ্যসূচী সকলোৰ মাজলৈ আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ। আমিও কৰোঁ, ৰাইজেও কৰোঁ, সকলোৱে মিলি আমি আমাৰ প্ৰকৃতিৰ ভাৰসাম্যতাত আমি হাতে হাত মিলাই আগবাঢ়ি কাম কৰিম, সেয়ে আমি আশা কৰিছোঁ। নমস্কাৰ।